নমস্কাৰ। আজি শব্দমালা অনুষ্ঠানটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি শব্দমালা অনুষ্ঠানটিলৈ লৈ আহিছোঁ কবি দীপদাসৰ কবিতাৰ পুথি কেঁচা তেজৰ সুবাস। তেখেতে লীলা দাস নামেৰে কবিতা পুথিখনি ৰচনা কৰিছিল। তেখেতৰ এই কবিতা পুথিখনিৰ পৰা কেইটামান কবিতা মই পাঠ কৰিবলৈ আগবাঢ়িছোঁ। আই তোৰ বুকুখন আজি বৰ উদং, মানৱ নামৰ দানৱে আজি তোৰ গৰ্ভৰ পৰা গৰ্ভস্থ হৈ সোণোৱালী কৰা শস্যবোৰ সযতনে ভঁৰাল শুৱনি কৰিছে। তই কিমান মহান আই, সকলো সহ্য কৰিও তই যে ভাগৰি নপৰ। কিন্তু মানৱে তোৰ বাবে ভাবিবৰ আহৰিয়েই নাই, তথাপি যেন অকণমান ভাবে। তোৰ উদং বুকুখনত পোহৰ হাড় কঁপোৱা জাৰত তই কষ্ট সহ্য কৰিব নোৱাৰ। সেয়ে তোক অলপ তাপ দিয়াৰ মানসেৰেই সকলোৱে মিলি বিহুৰ দিনা মেজি জ্বলায়। তোৰ উদং বুকুত তাপ দিয়াৰ চেষ্টা কৰে আই, যাতে তই উদং বুকুৰ জাৰ সহ্য কৰিব পাৰ। ব্যস্ততা। তুমি বৰ ব্যস্ত নে জীৱনে ব্যস্ত হ'বলৈ শিকালে? ব্যস্ততাৰ হেৰুৱাই পেলাইছা নিজস্বতা। কাৰ কাৰণে ইমান বাস্তৱময় জীৱন কটাইছা? লাভ জানো আছে? অৱশ্যে লাভ হয়তো তোমাৰ হ'ব পাৰে। ইয়াত যে জড়িত হৈ আছে তোমাৰ স্বাৰ্থ। ব্যস্ততাত অন্ধ হৈ তুমি হেৰুৱাইছা তোমাৰ জীৱনৰ আনন্দ, হেৰুৱাইছা তোমাৰ জীৱন যৌৱন। এয়া চোৱা মই কিমান সুখী। হয়তো তোমাৰ ঈৰ্ষা হৈছে। খবৰে কথা, মই যে ব্যস্ততাটো বিচাৰি পাইছোঁ মোৰ আনন্দ, মোৰ যৌৱন। তুমি সকলো পায়ো নোপোৱাৰ বেদনাত হিয়া ঢাকৰি কান্দিছা। ইমান ব্যস্ত কিয় তুমি? এবাৰ নামি চোৱা না জীৱনৰ ৰঙীন পথাৰত। কিজানিবা তুমিও পোৱাই মই পোৱা আনন্দ। বৰষুণ। বৰষুণ মই বৰ ভাল পাওঁ। বৰষুণ দিলেই মোৰ তোমালৈ মনত পৰে। তুমি আহিছিলা মোৰ জীৱনলৈ এজাক বৰষুণ হৈ। বৰষুণত তিতি প্ৰকৃতিৰ আনন্দ ল'বলৈ তুমি এদিন শিকাইছিলা। সেয়ে বৰষুণ বুলি ক'লেই মনটো দেখোন কিবা ভাল লাগে। প্ৰথমে চিপ চিপ আৰু তাৰ পাছত ক্ৰমান্বয়ে বাঢ়ি গৈ মুষলধাৰ। আৰু এদিন কলহৰ কাণে ঢলা বৰষুণ। সেই বৰষুণত মই হেঁপাহ পলুৱাই তিতিছিলোঁ। সেই বৰষুণত মই অতি ভাহি ফুৰিছিলোঁ। সেই বৰষুণজাকে দিছিল মোক জীয়াই থকাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীয়াই থকাৰ এক নতুন অৰ্থ। ক্ৰমাৎ বৰষুণৰ মাত্ৰা কমি আহিল। এটা ক্ষণত বৰষুণলৈ ভয় কৰা হ'লো। কিন্তু আজি পুৱাই হোৱা এজাক মুষলধাৰ বৰষুণে মোক আকৌ নষ্টালজিক কৰি পেলালে। আকৌ পুনৰ হেঁপাহ পলুৱাই তিতিবৰ মন গ'ল। মই যেন হেৰাই যাম সেই বৰষুণজাকত, কিন্তু মই এতিয়া নোৱাৰো। কেঁচা তেজৰ সুবাস। নীল আকাশত জ্বলি থকা তৰাবোৰেও বাৰে বাৰে ক'ব খোজে, তুমি মোৰ, কেৱল মোৰ। তোমাৰ মৰমেৰে মই চাবলৈ শিকিছোঁ এখন নতুন ৰঙীন পৃথিৱী। তুমি কেতিয়াও
নাযাবা আঁতৰি, সপোনে দি থকে খাইছোঁ খাবাথুৰি, তোমাকেই বিচাৰি। দূৰে দূৰে থাকিও তুমি ইমান কাষত, বুকুৰ মাজত জ্বলে কলিজাৰ অসহনীয় জুই। কলিজাৰ কেঁচা তেজবোৰ লেলিহান শিখাৰ দৰে জ্বলি শেষ হ'ব ধৰিছে। মাথো ৰৈ আছো নীৰৱে, জানোচা তুমি দি আহি ঢালি একাজলি চেঁচা পানী। তুমি জানো পাৰিবা জ্বলি জ্বলি শেষ হৈ যাব ধৰা কলিজাৰ কেঁচা তেজৰ সুবাস সহ্য কৰিব? মোৰ হৃদয়ৰ এক দুৰ্দশা দেখি তোমাৰ হৃদয়ে হাহাকাৰ নকৰিবনে? তুমি আহিবা এদিন, মোৰ হৃদয়ৰ আহ্বান সপোনত নহয় দিঠকত, একাজলি হিয়া ভৰা মৰম লৈ, বুকুৰ মাজত জ্বলি থকা জুইকুৰা নুমুৱাবলৈ। বন্ধু, হৃদয় দিয়া বন্ধু, মোক তোমাৰ প্ৰেৰণা লাগে, কিন্তু হিয়াউজাৰি নহয়, এদিন তোমাৰ কষ্ট হ'ব। প্ৰথমে তুমি অনুমান কৰিব নোৱাৰিবা তুমি কিমান দুৰ্গম পথ অতিক্ৰম কৰিলা। যিদিনা পিছলৈ চাবা, চাই যেতিয়া একোৱেই দেখি নাপাবা, তেতিয়া তোমাৰ বহু কষ্ট হ'ব। নিজৰ হৃদয়ক সান্তনা দিব নোৱাৰিবা। তুমি বন্ধুত্বৰ সকলো প্ৰস্তাৱ গ্ৰহণ কৰিছা, তাৰ মাজৰ পৰাই হৈ পৰিল এজন অতি আপোন। তেওঁক তুমি হৃদয়ৰ সকলো কথা কৈছা, তেওঁ প্ৰতি পলে পলে তোমাক সঁহাৰি জনাইছে। আগন্তুক দিনৰ কল্পনা কৰি আগবাঢ়ি গৈ আছা। এদিন যেতিয়া হঠাৎ এজাক প্ৰচণ্ড ধুমুহা আহিব, সেই ধুমুহাজাকে সকলো থান বান কৰি যাব। তেতিয়া তোমাৰ হৃদয়ৰ অতিকৈ আপোনজন ক'ৰবাত হেৰাই যাব। তেতিয়া তুমি সহ্য কৰিব নোৱাৰিবা বন্ধু, নোৱাৰিবা। তোমাৰ বহু কষ্ট হ'ব, নিজক বুজাব নোৱাৰিবা। হিয়াখন যে ভাগি চুৰমাৰ হৈ যাব। এই অসহ্য বেদনাবোৰে তোমাক বিপথে পৰিচালনা কৰিব। তুমি তিল তিলকৈ শেষ হৈ যাবা। তোমাৰ সপোনবোৰ তেতিয়া পথৰ ধূলিৰ লগত বতাহত মিলিত হৈ যাব। সেয়ে কৈছোঁ বন্ধু, হিয়া উজাৰি নিদিবা কাকো, তোমাৰ কষ্ট হ'ব, বহু কষ্ট, মোৰ দৰেই। ধন্যবাদ।